নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজিটি ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ এখন মডেল পেপাৰ লৈ আহিছোঁ। এই মডেল পেপাৰখনৰ পৰা আপোনালোকে কিমানটা কুৱেশ্যন এনচাৰ কৰিব পাৰিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। What is the name of the first national park established in India? ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, জিম কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যান। মনত ৰাখিব, ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হৈছে জিম কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যান। হু ইজ নন এজ অগ্নিকবি? অগ্নিকবি বুলি কাক জনা যায়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, কমলাকান্ত ভট্টাচাৰ্য। মনত ৰাখিব, অগ্নিকবি বুলি কমলাকান্ত ভট্টাচাৰ্যক জনা যায়। নেক্সট কুৱেশ্যনটিত আছে, হু ইজ নন এজ এছাম কেশৰী? অসম কেশৰী বুলি কাক জনা যায়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, অম্বিকাগিৰি ৰায়চৌধুৰীক। মনত ৰাখিব, অসম কেশৰী বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক জনা যায়। নেক্সট কুৱেশ্যনটিত আছে, হু ইজ নন এজ দ্য অতীন্দ্ৰিয়বাদী? অতীন্দ্ৰিয়বাদী বুলি কাক জনা যায়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি, নলিনীবালা দেৱীক। মনত ৰাখিব, নলিনীবালা দেৱীক অতীন্দ্ৰিয়বাদী বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে, হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আছাম? হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আছাম? অসমৰ ৰাজ্যিক বৃক্ষ কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, হলং। মনত ৰাখিব, অসমৰ ৰাজ্যিক বৃক্ষ হৈছে হলং। নেক্সট কুৱেশ্যনটিত আছে, হু ৱাজ দ্য ফাৰ্ষ্ট টু ইউজ দ্য কনচেপ্ট অফ পভাৰ্টি লাইন ইন ইণ্ডিয়া? ভাৰতত দৰিদ্ৰতাৰ ৰেখাৰ ধাৰণা ব্যৱহাৰ কৰা প্ৰথম কোন আছিল? অৰ্থাৎ কোনে প্ৰথমে ভাৰতত দৰিদ্ৰতাৰ ৰেখাৰ ধাৰণাটো ব্যৱহাৰ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, দাদাভাই নৌৰোজী। নেক্সট কুৱেশ্যনটিত আছে, হুইচ অফ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম? অসমৰ কোনটো জলাশয় আটাইতকৈ ডাঙৰ? শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি, সোণবিল লেক। মনত ৰাখিব, অসমৰ আটাইতকৈ ডাঙৰ জলাশয়টো হৈছে সোণবিল হ্ৰদ। আছে, নকআউট ইজ এ ৱৰ্ড এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? নকআউট কোনবিধ খেলৰ সৈতে সম্পৰ্কিত শব্দ? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, বক্সিং। মনত ৰাখিব, নকআউট বক্সিং খেলৰ সৈতে সম্পৰ্কিত। ঠিক আছে, মেঘ মোহন ৰেখাই তলৰ কোন দুখন দেশক ভাগ কৰে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, ভাৰত আৰু চীনক। মনত ৰাখিব, মেঘ মোহন ৰেখাই ভাৰত আৰু চীনক ভাগ কৰে। নেক্সট কুৱেশ্যনটিত আছে, ইন হুইচ প্লেচ অফ আছাম দ্য নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইনিং ইজ লোকেটেড? অসমৰ কোন ঠাইত নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন অৱস্থিত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, যোৰহাটত। মনত ৰাখিব, যোৰহাটত নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন, চমুকৈ আমি NID বুলিও কওঁ, ই যোৰহাটত অৱস্থিত। কুৱেশ্যনটিত আছে, লৱেষ্ট পপুলেশ্যন ডেঞ্চিটি ডিষ্ট্ৰিক্ট ইন আছাম? অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্বৰ জিলা কোনখন? লৱেষ্ট পপুলেশ্যন ডেঞ্চিটি ডিষ্ট্ৰিক্ট ইন আছাম? অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্বৰ জিলা কোনখন? অপশ্যনৰ ভিতৰত
শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ডিমা হাছাও মনত ৰাখিব অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যা ঘনত্ব থকা জিলাখন হৈছে ডিমা হাছাও নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো বংশই মৌৰ্য উত্তৰাধিকাৰী হৈছিল অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি শুংগ বংশই মনত ৰাখিব শুংগ বংশই মৌৰ্য বংশৰ উত্তৰাধিকাৰী হৈছিল নেক্সট কুৱেশ্যনটিত আছে আছাম ইজ বৰ্ডাৰ ইন দ্য নৰ্থ ডিৰেকশ্যন উইথ উত্তৰ দিশত অসমৰ সীমা কি অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ভূটান এণ্ড অৰুণাচল প্ৰদেশ মনত ৰাখিব অসমৰ উত্তৰ দিশত ভূটান আৰু অৰুণাচল প্ৰদেশ আছে নেক্সট কুৱেশ্যনটিত আছে ইম্ফল ইজ দ্য কেপিটেল অফ হুইচ ইণ্ডিয়া ষ্টেট ইম্ফল কোনখন ভাৰতৰ ৰাজ্যৰ ৰাজধানী অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মণিপুৰ মনত ৰাখিব মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল নেক্সট কুৱেশ্যনটিত আছে চম্পাৰণ সত্যাগ্ৰহ ৱাজ লিড বাই চম্পাৰণ সত্যাগ্ৰহৰ নেতৃত্ব কোনে দিছিল অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি মহাত্মা গান্ধীয়ে মনত ৰাখিব চম্পাৰণ সত্যাগ্ৰহৰ নেতৃত্ব মহাত্মা গান্ধীয়ে দিছিল নেক্সট কুৱেশ্যনটিত আছে দ্য চম্পাৰণ সত্যাগ্ৰহ টুক প্লেচ ইন দ্য ইয়াৰ চম্পাৰণ সত্যাগ্ৰহ কিমান চনত সংঘটিত হৈছিল অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1917 চনত মনত ৰাখিব চম্পাৰণ সত্যাগ্ৰহ 1917 চনত সংঘটিত হৈছিল নেক্সট কুৱেশ্যনটিত আছে হু ৰোড দ্য ফেমাছ ড্ৰামা শংখচূড়বধ কাব্য বিখ্যাত নাটক শংখচূড়বধ কাব্য কোনে লিখিছিল অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি কবিৰাজ চক্ৰৱৰ্তী মনত ৰাখিব শংখচূড়বধ কাব্যখন কবিৰাজ চক্ৰৱৰ্তীয়ে লিখিছিল নেক্সট কুৱেশ্যনটিত আছে দ্য কেপিটেল অফ কনিষ্ক ৱাজ কনিষ্কৰ ৰাজধানী কি আছিল অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ পুৰুষপুৰ মনত ৰাখিব কনিষ্কৰ ৰাজধানী আছিল পুৰুষপুৰ নেক্সট কুৱেশ্যনটিত আছে হু ইজ নন এজ দ্য নেক্সট কুৱেশ্যনটিত আছে হাউ মেনি কাউণ্ট্ৰিজ শ্বেয়াৰ বৰ্ডাৰ উইথ ইণ্ডিয়া ভাৰতৰ সৈতে কিমানখন দেশে সীমান্ত ভাগ বতৰা কৰিছে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 9খন মনত ৰাখিব ভাৰতৰ সৈতে 9খন দেশে নিজৰ সীমা ভাগ বতৰা কৰে ইয়াৰে 7খন দেশে নিজৰ সীমা স্থল সীমা ভাগ বতৰা কৰে আৰু 2খন জল সীমা ভাগ বতৰা কৰে মনত ৰাখিব টোটেল 9খন নেক্সট কুৱেশ্যনটিত আছে হুইচ অফ দ্য ফলোইং কাইণ্ড অফ দ্য বৰ্মন ডাইনেষ্টি ৱাজ নট ৰিলেট উইথ অশ্বমেধ যজ্ঞ বৰ্মন বংশৰ তলৰ কোনজন ৰজা অশ্বমেধ যজ্ঞৰ সৈতে সম্পৰ্কিত নাছিল অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি পুষ্য বৰ্মন মনত ৰাখিব বৰ্মন বংশৰ পুষ্য বৰ্মনে অশ্বমেধ যজ্ঞৰ সৈতে সম্পৰ্কিত নাছিল ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব বৰ্মন বংশৰ মহেন্দ্ৰ বৰ্মনৰ দিনৰ পৰা বৰ্মন বংশৰ অশ্বমেধ যজ্ঞৰ সৈতে সম্পৰ্কিত হৈছিল বা প্ৰচাৰিত হৈছিল নেক্সট কুৱেশ্যনটিত আছে হু ইজ কল্ড এজ দ্য ছেকেণ্ড অশোক দ্বিতীয় অশোক বুলি কাক কোৱা হয় অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি
কনিষ্কক মনত ৰাখিব কনিষ্কক দ্বিতীয় অশোক বুলি কোৱা হয় নেক্সট কোৱেশ্চন লাইট অফ এছিয়া এছিয়াৰ পোহৰ বুলি কাক জনা যায় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি গৌতম বুদ্ধ মনত ৰাখিব এছিয়াৰ পোহৰ বুলি গৌতম বুদ্ধক জনা যায় নেক্সট কোৱেশ্চনটিত আছে where was the first session of the Indian National Congress held ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি মুম্বাইত মনত ৰাখিব ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন মুম্বাইত অনুষ্ঠিত হৈছিল ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব যে সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন মুম্বাইত অনুষ্ঠিত হৈছিল সেই সময়ত মুম্বাইৰ নাম মুম্বাই আছিল নেক্সট কোৱেশ্চনটিত আছে Assam's only fisher college of fisher science is located in Assam's only fisher college of fisher science is located in অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় মীন বিজ্ঞান মহাবিদ্যালয় ক'ত আছে অসমৰ একমাত্ৰ মীন বিজ্ঞান মহাবিদ্যালয় ক'ত আছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ৰহাট নেক্সট কোৱেশ্চনটিত আছে হোৱাট ইজ দ্য লেন্থ অফ দ্য ব্ৰহ্মপুত্ৰ ইন ইণ্ডিয়া ভাৰতৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি 916 কিলোমিটাৰ মনত ৰাখিব ভাৰতৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 916 কিলোমিটাৰ ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 640 কিলোমিটাৰ আৰু 2900 কিলোমিটাৰ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ অভাৰঅল দৈৰ্ঘ্য নেক্সট কোৱেশ্চনটিত আছে আসাম শ্বেয়াৰ উইথ মেক্সিমাম ইণ্টাৰষ্টেট বাউণ্ডেৰী উইথ হুইচ ষ্টেট অসমে কোনখন ৰাজ্যৰ সৈতে সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় সীমা স্পৰ্শ কৰি আছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি মেঘালয় মনত ৰাখিব অসমে মেঘালয়ৰ সৈতে সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় সীমা স্পৰ্শ কৰি আছে নেক্সট কোৱেশ্চন কোনখন নদী গ্ৰস্ত উপত্যকাৰে বৈ যায় তলৰ কোনখন নদী গ্ৰস্ত উপত্যকাৰে বৈ যায় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি নৰ্মদা নদী নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনখন নদী ভাৰতত সৰ্বাধিক অৱবাহিকা আছে তলৰ কোনখন নদী ভাৰতত সৰ্বাধিক অৱবাহিকা আছে অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি গংগা মনত ৰাখিব নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ উপৰাষ্ট্ৰপতিৰ স্থিতি কোনখন দেশৰ উপৰাষ্ট্ৰপতিৰ লগত তুলনা কৰিব পাৰি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মনত ৰাখিব ভাৰতৰ উপৰাষ্ট্ৰপতিৰ স্থিতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপৰাষ্ট্ৰপতিৰ লগত তুলনা কৰিব পাৰি নেক্সট কোৱেশ্চনটিত আছে লোকসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা কিমান অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি 552 জন মনত ৰাখিব লোকসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা হৈছে 552 জন নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ 5 বছৰ মনত ৰাখিব ভাৰতৰ উপৰাষ্ট্ৰপতিগৰাকীৰ কাৰ্যকাল হৈছে 5 বছৰ নেক্সট কোৱেশ্চনটিত আছে একেৰাহে দুটা কাৰ্যকাল শাসন কৰা ভাৰতৰ উপৰাষ্ট্ৰপতি কোন আছিল একেৰাহে দুটা কাৰ্যকাল
দুটা কাৰ্যকাল কি হ'বতো নেক্সট কুৱেশ্যনটোত আছে একেৰাহে দুটা কাৰ্যকাল শেষ কৰা ভাৰতৰ উপৰাষ্ট্ৰপতি কোন আছিল অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন মনত ৰাখিব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে একেৰাহে দুবাৰ ভাৰতৰ উপৰাষ্ট্ৰপতি হৈছিল নেক্সট কুৱেশ্যনটিত আছে হাউ মেনি মণ্ডলছ ইন দ্য ঋগবেদ ডিভাইডেড ইনটু ঋগবেদক কেইটা মণ্ডলত বিভক্ত কৰা হৈছে শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 10টা মনত ৰাখিব ঋগবেদক 10টা মণ্ডলত বিভক্ত কৰা হৈছে নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো বিকল্পত দোডাবেতা শৃংগ অৱস্থিত তলৰ কোনটো বিকল্পত দোডাবেতা শৃংগ অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে লক্তক হ্ৰদ ক'ত অৱস্থিত লক্তক হ্ৰদ ক'ত অৱস্থিত অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মণিপুৰ মনত ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব এই লক্তক হ্ৰদটো ভাৰতৰ লগতে বিশ্বৰ অন্যতম বৃহৎ মিঠা পানীৰ হ্ৰদ নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো পাছে শ্ৰীনগৰক লেহৰ সৈতে সংযোগ কৰে তলৰ কোনটো পাছে শ্ৰীনগৰক লেহৰ সৈতে সংযোগ কৰে অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি জজিলা পাছে মনত ৰাখিব জজিলা পাছে শ্ৰীনগৰক লেহৰ সৈতে সংযোগ কৰে নেক্সট কুৱেশ্যনটিত আছে কৈলাশ আৰু মান সৰোবৰৰ মাজৰ স্থলপথটো তলৰ কোনটো বিকল্পৰ দ্বাৰা সৃষ্টি কৈলাশ আৰু মান সৰোবৰৰ মাজৰ স্থলপথটো তলৰ কোনটো বিকল্পৰ দ্বাৰা সৃষ্টি অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি লিপুলেখ পাছ মনত ৰাখিব লিপুলেখ পাছে কৈলাশ আৰু মান সৰোবৰৰ মাজৰ স্থলপথটো সৃষ্টি কৰিছে ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন আনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব ধন্যবাদ ঠিক আছে তলৰ কোনটো পাছ সিন্ধু নদীৰ দ্বাৰা সৃষ্টি হৈছে তলৰ কোনটো পাছ সিন্ধু নদীৰ দ্বাৰা সৃষ্টি হৈছে অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি বনিহাল পাছ মনত ৰাখিব বনিহাল পাছ সিন্ধু নদীৰ দ্বাৰা সৃষ্টি হৈছে নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো পাছ পীৰ পাঞ্জল পৰ্বতমালাৰ মাজেৰে মানালী আৰু লেক পথেৰে সংযোগ কৰে অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ৰোহতাক পাছ মনত ৰাখিব ৰোহতাক পাছে মানালী আৰু লেক স্থলপথেৰে সংযোগ কৰে নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো নিমখীয়া পানীৰ হ্ৰদ তলৰ কোনটো নিমখীয়া পানীৰ হ্ৰদ
অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি চাম্ভাৰ হ্ৰদ মনত ৰাখিব চাম্ভাৰ হ্ৰদটো হৈছে নিমখীয়া পানী হ্ৰদ নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন ৰাজ্যত উলাৰ হ্ৰদ অৱস্থিত তলৰ কোনখন ৰাজ্যত উলাৰ হ্ৰদ অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি জম্মু আৰু কাশ্মীৰত মনত ৰাখিব জম্মু কাশ্মীৰত উলাৰ হ্ৰদ অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে সহাদ্ৰীৰ আন নাম কি সহাদ্ৰীৰ আন নাম কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি পশ্চিম ঘাট মনত ৰাখিব সহাদ্ৰীৰ আন এটা নাম হৈছে পশ্চিম ঘাট নেক্সট কুৱেশ্যনটিত আছে হিমালয় সবাতোতকৈ দক্ষিণৰ অংশটো কি বুলি জনা যায় হিমালয় সবাতোতকৈ দক্ষিণৰ অংশটো কি বুলি জনা যায় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ শিৱালিক মনত ৰাখিব হিমালয় সবাতোতকৈ দক্ষিণৰ অংশটো শিৱালিক বুলি জনা যায় নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন দেশে ভাৰতৰ সৈতে ভূমি সীমা ভাগ নকৰে তলৰ কোনখন দেশে ভাৰতৰ সৈতে ভূমি সীমা ভাগ নকৰে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি তাজিকিস্তান মনত ৰাখিব তাজিকিস্তানে ভাৰতৰ সৈতে ভূমি ভাগ নকৰে আন যে তিনিখন আছে ভূটান বাংলাদেশ নেপাল এই তিনিওখনেই ভাৰতৰ সৈতে ভূমি সীমা ভাগ কৰে কিন্তু তাজিকিস্তানে ভূমি সীমা ভাগ নকৰে নেক্সট কুৱেশ্যনটিত আছে পূৰ্ব ঘাটৰ সৰ্বোচ্চ শৃংগটো হ'ল অৰ্থাৎ পূৰ্ব ঘাটৰ সৰ্বোচ্চ শৃংগটো কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি মহেন্দ্ৰগিৰি মনত ৰাখিব পূৰ্ব ঘাটৰ সৰ্বোচ্চ শৃংগটো হৈছে মহেন্দ্ৰগিৰি নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন নদী উপদ্বীপীয় ভাৰতৰ আটাইতকৈ দীঘল নদী তলৰ কোনখন নদী উপদ্বীপীয় ভাৰতৰ আটাইতকৈ দীঘল নদী অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি গোদাবৰী মনত ৰাখিব গোদাবৰী নদীখন হৈছে উপদ্বীপীয় ভাৰতৰ আটাইতকৈ দীঘল নদী নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ সৰ্বোচ্চ বান্ধ কোনটো ভাৰতৰ সৰ্বোচ্চ বান্ধ কোনটো অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি তেৰি বান্ধ মনত ৰাখিব ভাৰতৰ সৰ্বোচ্চ বান্ধটো হৈছে তেৰি বান্ধ নেক্সট কুৱেশ্যনটিত আছে কোনখন ৰাজ্যক ভাৰতৰ চুগাৰ বাউল বুলি কোৱা হয় কোনখন ৰাজ্যক ভাৰতৰ চুগাৰ বাউল বুলি কোৱা হয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ উত্তৰ প্ৰদেশ মনত ৰাখিব উত্তৰ প্ৰদেশক ভাৰতৰ চুগাৰ বাউল বুলি কোৱা হয় নেক্সট কুৱেশ্যনটিত আছে তলৰ কোন দুখন নগৰক যমজ নগৰ বুলি কোৱা হয় তলৰ কোন দুখন নগৰক যমজ নগৰ বুলি কোৱা হয় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি হায়দৰাবাদ আৰু চিকন্দৰাবাদ মনত ৰাখিব হায়দৰাবাদ আৰু চিকন্দৰাবাদ নগৰ দুখনক যমজ নগৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো মন্দাকিনী নদীৰ উৎস তলৰ কোনটো মন্দাকিনী নদীৰ উৎস অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি চৰাবাৰী হিম্বা মনত ৰাখিব চৰাবাৰী হিম্বাটো মন্দাকিনী নদীৰ উৎস নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো বিকল্প
কাৰাকোৰাম পৰ্বতমালাৰ সৈতে জড়িত নহয়। তলৰ কোনটো বিকল্প কাৰাকোৰাম পৰ্বতমালাৰ সৈতে জড়িত নহয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি গংগোত্ৰী। মনত ৰাখিব গংগোত্ৰী কাৰাকোৰাম পৰ্বতমালাৰ সৈতে জড়িত নহয়। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো হিমবাহৰ সৈতে হুজ্জা নদীৰ সম্পৰ্ক আছে? তলৰ কোনখন নদীৰ সৈতে হুজ্জা নদীৰ সম্পৰ্ক আছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি বাল্টৰ, অৰ্থাৎ বাল্টৰৰ সৈতে হুজ্জা নদীৰ সম্পৰ্ক আছে। ৰাজ্যসভাৰ অধ্যক্ষ কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি উপ-ৰাষ্ট্ৰপতি। মনত ৰাখিব ৰাজ্যসভাৰ অধ্যক্ষ হৈছে উপ-ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটিত আছে ভাৰতত কোনো চৰকাৰী ব্যয় কাৰ অনুমোদন অবিহনে কৰা নহয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি সংসদৰ। মনত ৰাখিব ভাৰতত কোনো চৰকাৰী ব্যয় সংসদৰ অনুমোদন অবিহনে কৰা নহয়। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ। মনত ৰাখিব ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট কুৱেশ্যনটিত আছে ৰাজ্যসভাত কোনখন ৰাজ্যত সৰ্বাধিক প্ৰতিনিধি আছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি উত্তৰ প্ৰদেশত। মনত ৰাখিব উত্তৰ প্ৰদেশত সৰ্বাধিক প্ৰতিনিধি আছে। নেক্সট কুৱেশ্যনটিত আছে উপ-ৰাষ্ট্ৰপতি কাৰ দ্বাৰা নিৰ্বাচিত হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি সংসদৰ দ্বাৰা। মনত ৰাখিব উপ-ৰাষ্ট্ৰপতি সংসদৰ দ্বাৰা নিৰ্বাচিত হয়। নেক্সট কুৱেশ্যনটিত আছে ধন বিধায়ক এখন গৃহীত হোৱাত ৰাজ্যসভাই কিমান বেছি পলম কৰিব পাৰে? ধন বিধেয়ক এখন গৃহীত হোৱাত ৰাজ্যসভাই কিমান বেছি পলম কৰিব পাৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 14 দিন। মনত ৰাখিব ধন বিধেয়ক এখন গৃহীত হোৱাত ৰাজ্যসভাই 14 দিন পলম কৰিব পাৰে, অৰ্থাৎ 14 দিন ৰাজ্যসভাই হাতত ৰাখিব পাৰে সিদ্ধান্ত। নেক্সট কুৱেশ্যনটিত আছে ৰাজ্যপালৰ বৈঠকত কোনে সভাপতিত্ব কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি উপ-ৰাষ্ট্ৰপতি। মনত ৰাখিব ৰাজ্যপালৰ বৈঠকত উপ-ৰাষ্ট্ৰপতিয়ে সভাপতিত্ব কৰে। ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।